দুৰ্ভাগ্যজনক কথা যে পঞ্চায়ত নিৰ্বাচনত আমি গোটেই অসমত কংগ্ৰেছৰ লগত লগ লাগিবৰ কাৰণে বাৰম্বাৰ প্ৰস্তাৱ দিয়াৰ পাছতো কংগ্ৰেছ দলে নামানিলে। ব্যক্তিগতভাৱে দিলো, সমূহীয়াভাৱে দিলো, কিন্তু কংগ্ৰেছ দলে নামানিলে। তাৰ পাছত কংগ্ৰেছ দলে আমি দেখিবলৈ পালো যে আমি কংগ্ৰেছ দলৰ সহায় হোৱাকে অসমত কেণ্ডিডেট নিদিলো, গোটেই অসমতে আমি স্কিপ কৰি দিলো, আমি নেখেলিলো। কিন্তু তেওঁলোকক শেষত আমি অনুৰোধ জনালো যে শিৱসাগৰখনত আমি বুজাবুজি কৰোঁ, আপোনালোকে 4খনত খেলক, কি কয় আপোনালোকে 2খনত খেলক, আমি 4খনত খেলক। আমাৰ সমষ্টিত 5খন আৰু ওচৰতে আমি একেলগতে খেলিছো, এই 6খনৰ ভিতৰত 2খন আপোনালোকে খেলক, আমি 4খনত খেলক। তাৰপিছত সেইটো সম্ভৱ নহয়। স্বয়ং ভূপেন বৰা ডাঙৰীয়াই নিজে ফোন কৰিছে জিলা সভাপতি, শিৱসাগৰ জিলা সভাপতিক নিৰ্দেশ দিছে যে ৰাইজৰ দলৰ লগত বুজাবুজি হ'ব লাগে। জিলা সভাপতিয়ে কাৰ শক্তিৰ বলত নাই নহব বুলি ক'লে? কাৰ শক্তিৰ বলত? মঞ্জিৰ গগৈ জিলা সভাপতি আৰু মোৰ বিৰুদ্ধে 2021 চনত নিৰ্বাচন খেলা কংগ্ৰেছৰ প্ৰাৰ্থী আপোনাৰ কি নাম, সুব্ৰমণ্য গগৈ। সুব্ৰমণ্য গগৈ কাৰ শক্তিৰ বলত তেওঁলোকে জিলা কেন্দ্ৰীয় ৰাজ্যিক সভাপতি, কংগ্ৰেছৰ ৰাজ্যিক সভাপতিক ধমকি দিব পৰা হ'ল যে এইটো নহব, আমি সব পদত্যাগ কৰি দিম? কাৰ? কংগ্ৰেছৰ ভিতৰৰ পৰাই আমাক জনাইছে যে এইটো গৌৰৱ গগৈৰ শক্তিৰ ফলত কৰিছে। গৌৰৱ গগৈয়ে তেওঁলোকৰ লগত লগ লাগি শিৱসাগৰত আমাৰ লগত ঐক্যবদ্ধভাৱে নেখেলিবৰ কাৰণে নিৰ্দেশ প্ৰদান কৰিছে, এইবুলি আমাক কোৱা হৈছে কংগ্ৰেছৰ ভিতৰৰ পৰাই। কাৰণটো কি বুলি সোধোতে কৈছে যে নহয়, যদি গৌৰৱ গগৈ ভূপেন বৰাৰ দিনত যদি এতিয়া ঐক্যমঞ্চ হৈ যায় তেতিয়াহ'লে ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত সম্পৰ্ক ভাল হৈ যাব, ভূপেন বৰা আৰু অখিল গগৈৰ মাজত সম্পৰ্ক ভাল হ'ব, আৰু সেইটো গৌৰৱ গগৈ হ'বলৈ নিদিয়ে। যেতিয়ালৈকে গৌৰৱ গগৈ সভাপতি নহব কংগ্ৰেছৰ, প্ৰদেশ কংগ্ৰেছৰ, তেতিয়ালৈকে তেওঁ অসমত বিৰোধী ঐক্যমঞ্চটো হ'বলৈ নিদিয়ে। আৰু যেতিয়া তেওঁ নিজে সভাপতি হ'ব তেতিয়াহে তেওঁ বিৰোধী ঐক্যমঞ্চ হ'বলৈ দিব। আৰু সেইকাৰণে তেওঁৰ নিজৰ চেলা চামুণ্ডাসকলক কৈ শিৱসাগৰত ঐক্যমঞ্চটো ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত হ'বলৈ দিয়া নাই বুলি আমাক একদম কংগ্ৰেছৰ ভিতৰৰ পৰাই তেওঁলোকৰ উচ্চস্তৰীয় মানুহবিলাকে আমাক কৈছে। এইটো দুৰ্ভাগ্যজনক কথা। ইমান দিন মই ভাবি আহিছিলো যে গৌৰৱ গগৈ আচলতে বিজেপি বিৰোধী মানুহ, এতিয়াহে গম পালো যে গৌৰৱ গগৈ বিজেপি বিৰোধী নহয়, আদৰ্শগতভাৱে তেওঁ বিজেপি বিৰোধী নহয়, তেওঁ মুখ্যমন্ত্ৰী হ'বৰ কাৰণেহে বিজেপি বিৰোধিতা কৰে। এইটোহে দেখিলো। বুজাপুৰাই কৰিছে নে কি কৰিছে মই নাজানো। গৌৰৱ গগৈ হিমন্ত বিশ্বৰ লগত বুজা কৰিছে বুলিও মই নাভাবো, নাই কোৱা বুলিও নাভাবো, মই নাজানো কি কৰিছে। কিন্তু এটা কথা খাটাং যে এইবাৰ শিৱসাগৰত তেওঁ ঐক্যমঞ্চ হ'বলৈ দিয়া নাই, আৰু কংগ্ৰেছ দলৰ ভিতৰৰ পৰাই আমাক জনাইছে যে এইটো কৰিবলৈ দিয়া নাই, ভূপেন বৰাই লাভ অৰ্জন কৰিব বুলি, ভূপেন বৰাৰ লগত ৰাইজৰ দলৰ সম্পৰ্ক ভাল হৈ যাব বুলি, আৰু ভূপেন বৰাৰ কাৰ্যকালত বিৰোধী ঐক্যমঞ্চটো হৈ যাব বুলি ভাবিয়ে গৌৰৱ গগৈ এইটো কৰিবলৈ দিয়ে। দেৱব্ৰত শইকীয়াকো একেই চিঠি দিছিলো, গৌৰৱ গগৈক যিখন চিঠি দিছিলো একেই দেৱব্ৰত শইকীয়াক দিছিলো। গৌৰৱ গগৈ সেই চিঠিখনৰ উত্তৰ দি ক'লে যে মই এইটো কৰি আছো, খুব ভাল প্ৰস্তাৱ দিছে অখিল দা, মই এইটো ব্যৱস্থা কৰি আছো। তাৰ পাছত দেৱব্ৰত শইকীয়াকো একেই কলো আৰু ফোনো কৰিলো। দেৱব্ৰত শইকীয়া লাহেকে গা এৰাই দি দিলে সভাপতিলৈ। এইজন দেৱব্ৰত শইকীয়াৰ কাৰণে যোৱাবাৰ আমি 2021ত আমাৰ কেণ্ডিডেট নিদিয়াৰ কাৰণে তেওঁ 400-500 ভোটত জিকিলে। কেণ্ডিডেট নিদিয়াৰ কাৰণে আপোনালোকে সকলোৱে জানে যে আমাৰ সেই সময়ৰ নাজিৰাৰ বা যিজন কেণ্ডিডেট আছিলে তেওঁ আমাৰ দল ত্যাগ কৰি দিলে, আমি দুৰ্বল হৈ গলো। তেওঁৰ কাৰণে এইবাৰ 2026 চনত নহব, এইবাৰ নাজিৰাত আমি কেণ্ডিডেট দিম। এনেকুৱা ধৰণৰ কুকৰেট নীতি কৰি থকা, বিধানসভাতো ভালকে বিজেপি বিৰোধিতা নকৰিব আৰু এনেকে বুজাবুজিও কৰিবলৈ নিদিব। থাউৰা উপ নিৰ্বাচনতো দেৱব্ৰত শইকীয়াৰ কাৰণে বুজাবুজি হোৱা নাই, আকৌ এইবাৰ পঞ্চায়ত নিৰ্বাচনত দেৱব্ৰত শইকীয়াৰ কাৰণে এইটো হৈছে। আমি এই নাজিৰাত ডেফিনেটলি এবাৰ আমি কেণ্ডিডেট দিম, আমি কেতিয়াও ৰেহাই নিদিওঁ। এতিয়া উপায় নাই। এতিয়া মানে এফালেদি আমি দেখিলো যে এজিপি আৰু বিজেপিয়ে শিৱসাগৰত একেলগে ইলেকশ্যন খেলিছে, আৰু কংগ্ৰেছ আৰু ৰাইজৰ দলে বেলেগ বেলেগকে খেলিছে। য'ত কংগ্ৰেছ আৰু ৰাইজৰ দলেহে একেলগে খেলিব লাগিছিলে, আৰু শাসক দলে বেলেগ বেলেগকে খেলিলেও তেওঁলোকৰ শক্তি থাকে, তেওঁলোকৰ প্ৰশাসনিক শক্তি থাকে, তেওঁলোকৰ ধন বল থাকে, বাহুবল থাকে, সেই সময়ত বিৰোধী দলকেইটাই আকৌ আমি বেলেগ বেলেগকে ইলেকশ্যন খেলিছো। আৰু সেইটো হৈছে মূলতঃ গৌৰৱ গগৈৰ কাৰণে, আৰু সেইটো হৈছে মূলতঃ দেৱব্ৰত শইকীয়াৰ কাৰণে, আৰু সেইটো কৰিছে সুব্ৰমণ্য গগৈ আৰু আপোনাৰ মঞ্জিৰ গগৈ। সকলোৱে, মই যেতিয়া ইয়ালৈ আহিছো তেতিয়া সকলোৱে কয় যে সুব্ৰমণ্য গগৈটো বিজেপিৰ এজেণ্ট হয়, হিমন্ত বিশ্ব শৰ্মাৰ দাদা ব্ৰিগেডৰ মানুহ।
সেইকাৰণে আপোনাৰ এগেইনষ্টত জোৰ কৰি তেওঁ কেণ্ডিডেট লৈছিলে হা তো এইবাৰো আমি দেখিলো যে শুভ্ৰমিত্ৰ গগৈ আটাইতকৈ আগভাগ লৈছে যি সময়ত শুভ্ৰমিত্ৰ গগৈক অনবৰতে আমি গৌৰৱ গগৈৰ পিছে পিছে ঘূৰি ফুৰা দেখো গৌৰৱ গগৈ আটাইতকৈ ঘনিষ্ঠ শিৱসাগৰৰ নেতা বুলি আমি গম পাওঁ সেই সময়ত একেজন শুভ্ৰমিত্ৰ গগৈ আকৌ হিমন্ত বিশ্ব শৰ্মাৰো বন্ধু হিমন্ত বিশ্ব শৰ্মাৰো আটাইতকৈ ঘনিষ্ঠ তেতিয়াহ'লে বুজিম কি আপোনালোকে নিজে কওক এইটো দুৰ্ভাগ্যজনক হয়নে নহয় কওকচোন যিজন গৌৰৱ গগৈয়ে ইমানকে কথা কৈ থাকে যিজন গৌৰৱ গগৈৰ কাৰণে মোকতো কংগ্ৰেছৰ পিনৰ পৰা কৈছে যে আপোনাক কৃতজ্ঞতাবশতঃ সহক হলেও গৌৰৱ গগৈ আচলতে এই আসনকেইখন এৰি দিব লাগিছিল আপোনাক কৃতজ্ঞতাৰ খাতিৰত বেলেগ একো নহল কাৰণ আপুনি যিধৰণে খাটিছিলে তেওঁক জিকিবৰ কাৰণে গৌৰৱ গগৈক জিকাবৰ কাৰণে যিমান পইচা পাতি খৰচ কৰিছিলে যিমান কষ্ট কৰিছিলে সেই গৌৰৱ গগৈ কৃতজ্ঞতাৰ খাতিৰত হলেও এই চিটকেইটা এৰি দিব লাগিছিলে এইবুলি কংগ্ৰেছৰ পিনৰ পৰা মোক কৈ আছে এতিয়া কিন্তু গৌৰৱ গগৈ কি কৰিলে বিজেপি জিকিবলৈ দিছে তথাপিও কংগ্ৰেছ আৰু ৰাজ্যৰ দলৰ মাজত সংঘাত কৰি দিছে এইটো দুৰ্ভাগ্যজনক ঘটনা আৰু এনেকুৱা ঘটনা যদি কৰে কোনোবা ৰাজনীতিকে যদি নিজৰ স্বাৰ্থত নিজৰ পদবীৰ স্বাৰ্থত নিজে এমপি হোৱাৰ স্বাৰ্থত নিজে মুখ্যমন্ত্ৰী হোৱাৰ স্বাৰ্থত যদি এনেকৈ বিৰোধী অকমঞ্চক দুৰ্বল কৰি চৰকাৰী পক্ষ শক্তিশালী কৰে তেনেকুৱা লিডাৰৰ পৰা অসমৰ কোনো ভৱিষ্যত নাই বুলি আমি খাটাংকে ক'ব পাৰো মই নাজানো গৌৰৱ গগৈয়ে পত্নীৰ ভয়ত পত্নীৰ কেছ লাগিছে কাৰণে সেই ভয়ত মানে বিজেপি পক্ষ লৈছে নেকি মই এইবিলাক নাজানো দেই মিছা কৈ লাভ নাই মই নাজানো আপোনালোকে সুধিছে কিন্তু মই নাজানো সেইটো হ'বও পাৰে নহ'বও পাৰে হ'বও পাৰে দেই নহ'বও পাৰে গতিকে মই কথাটো নাজানো কিন্তু হ'বও পাৰে নহ'ব পাৰে কিন্তু এটা কথা খাটাং যে গৌৰৱ গগৈ নিজে মুখ্যমন্ত্ৰী নহম বুলি ভাবি মুখ্যমন্ত্ৰী যেতিয়ালৈকে জিলা কি কয় কেন্দ্ৰীয় APCCৰ সভাপতি নহয় তেতিয়ালৈকে বিৰোধী ঐক্যমঞ্চ হ'বলৈ নিদিয়া বুলি ভবাটো এইটো এটা দুৰ্ভাগ্যজনক ঘটনা আৰু সেইকাৰণে অতি সোনকালে মই ভাবো যে বিৰোধী ঐক্যমঞ্চ যদি হ'ব লাগে এই 5জন নেতা ভূপেন বৰা গৌৰৱ গগৈ আপোনাৰ দেৱব্ৰত শইকীয়া আপোনাৰ ৰকিবুল হুছেইন আৰু কি কয় আপোনাৰ প্ৰদ্যুৎ বৰদলৈ এই 5জন নেতাক আচলতে ৰাহুল গান্ধীয়ে মাতি লৈ যাব লাগে তেওঁলোকক বুজাব লাগে তেওঁলোকক ধমকি লগাব লাগে তেওঁলোক